প্ৰথমে মই সংগীতাই বনালো সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো। আজি আপোনালোকৰ কাৰণে একেবাৰে সহজ পদ্ধতিৰে ইডলি ষ্টেণ্ড আৰু ষ্টিলৰ বাটিত বনাব পৰাকৈ ভাপত দিয়া পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই পিঠাটো খাবলৈ একেবাৰে কেটলি মুখত দিয়া পিঠাৰ দৰেই হয়। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। আহকচোন তেনেহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়োঁ। পিঠাবিধ বনাবৰ কাৰণে ইয়াত মই চাহ খোৱা কাপৰ জোখেৰে 2 কাপ ভাত খোৱা চাউলৰ পিঠাগুড়ি লৈছোঁ আৰু পিঠাগুড়িখিনি কেঁচা পিঠাগুড়িয়ে লৈছোঁ। আপোনালোকে পিঠা যিমান বনাব বিচাৰে সেইটো হিচাপত পিঠাগুড়িৰ পৰিমাণটো লৈ ল'ব। আৰু লগতে দিছোঁ আধা কাপ ৰুকি লোৱা নাৰিকল। নাৰিকল দিয়াটো অপশ্যনেল হয়, আপোনালোকে ইচ্ছা নকৰিলে নিদিয়াকৈও বনাব পাৰে। লগতে দিছোঁ আধা কাপ চেনি। চেনিৰ পৰিমাণটো নিজৰ সোৱাদ মতে অলপ কম বেছিকৈ ব্যৱহাৰ কৰিব পাৰে। সামান্য পৰিমাণৰ নিমখ দিছোঁ টেষ্টটো বেলেঞ্চ হ'বৰ কাৰণে। লগতে দিছোঁ ডাঙৰ চামুচেৰে এচামুচ ঘিউ। অকণমান ঘিউ দি দিলে গোন্ধটোও ভাল হয়, লগতে পিঠাকেইটা কোমলো হয়। এতিয়া গোটেইখিনি ভালদৰে হাতেৰে সানি ল'ম। এয়া লৈছোঁ আধা কাপ গাখীৰ। গাখীৰখিনি গৰম কৰি ঠাণ্ডা কৰি লৈছিলোঁ আৰু এতিয়া অলপ অলপকৈ গাখীৰ দি মিশ্ৰণখিনি সানি ল'ম। খুব বেছি ঢিলা কৰিব নালাগে, অকণমান কোমলকৈ মই মঠি লৈছোঁ। তেতিয়া চেনিখিনি ভালদৰে গলি যাব, যিহেতু মই চেনিখিনি পিচি দিয়া নাই। এতিয়া এনেদৰে অলপ অলপকৈ গাখীৰ দি পেলাই মই সানি ল'লোঁ। দেখিছে আধা কাপ গাখীৰ প্ৰয়োজন নাই হোৱা, যিহেতু এইখিনি কেঁচা পিঠাগুড়ি আছিলে, সেইকাৰণে গাখীৰ বা পানী কমকৈ খাইছে। যদি আপোনালোকে মিলত খুন্দা পিঠাগুড়ি নাইবা কিনা পিঠাগুড়ি ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে হয়তো আধা কাপ বা আধা কাপতকৈ অকণমান বেছি গাখীৰো প্ৰয়োজন হ'ব। এয়া মোৰ ভালদৰে মঠি লোৱা হৈ গ'ল। কিমানটো জোখৰ ৰাখিছোঁ দেখুৱাইছোঁ। এয়া দেখিছে খুব বেছি টানো কৰা নাই আৰু একেবাৰে ঢিলাও কৰা নাই। এতিয়া এইখিনি 15 মিনিটমানৰ কাৰণে মই ঢাকি থৈ দিম। এইখিনি সময়তে মই ইডলি ষ্টেণ্ডডালো ৰেডি কৰি লৈছোঁ। এয়া ষ্টেণ্ডডালত মই অকণমানকৈ ঘিউ লগাই লৈছোঁ, তেতিয়া পিছত পিঠাকেইটা উলিয়াবলৈ সহজ হ'ব। ঘিউৰ ঠাইত আপোনালোকে ৰিফাইন তেলো এনেদৰে সানি ল'ব পাৰে। এয়া মই মিশ্ৰণখিনি 15 মিনিটৰ পিছত দেখুৱাইছোঁ। দেখিছে আগতকৈ অলপমান ঢিলা হৈ পৰিছে, যিহেতু চেনিখিনি গলি গৈছে। যদি আপোনালোকে শুকান পিঠাগুড়ি ব্যৱহাৰ কৰিছে নাইবা মিলত খুন্দা বা কিনা পিঠাগুড়ি, তেতিয়া হয়তো ইমানখিনি ঢিলা নহ'ব, গতিকে চাই ল'ব। যদি এনেধৰণৰ ঢিলা হৈ পৰে, তেতিয়া ইয়াতে আকৌ শুকান পিঠাগুড়ি যোগ কৰি ল'ব। এয়া মই প্ৰায় ডাঙৰ চামুচেৰে 3-4 চামুচমান পিঠাগুড়ি আকৌ যোগ কৰি ভালদৰে মিশ্ৰণটো সানি লৈছোঁ। মিশ্ৰণটো এই ধৰণৰ হ'লেই হ'ব, অলপমান জেকি থকা ধৰণৰ। এতিয়া এইখিনি চালনী এখনত চালি ল'ব লাগিব। এনেকৈ ভিডিঅ'ত দেখুৱাৰ দৰে চালি ল'ব। এয়া মোৰ গোটেইখিনি মিশ্ৰণ চালি লোৱা হৈ গ'ল আৰু পিঠা বনাবৰ কাৰণে ৰেডি হৈ গ'ল। এতিয়া এইখিনি বেছিকৈ হেঁচি নিদিব, লাহেকৈ আমি ইডলি ষ্টেণ্ডত দি ল'ম। আৰু দেখিছে ইডলি ষ্টেণ্ডত দিওঁতে খুব আলসুৱাকৈ দিছোঁ, বেছিকৈ হেঁচি দিব নালাগে। মাত্ৰ ওপৰে ওপৰে অকণমান এনেদৰে মোহাৰি দিব। এয়া মোৰ ইডলি ষ্টেণ্ডডাল ৰেডি কৰা হৈ গ'ল। এতিয়া পিঠাকেইটা ভাপত দি ল'ম। তাৰ কাৰণে মই প্ৰেছাৰ কুকাৰত অলপ পানী গৰম হ'বলৈ দি থৈছোঁ। পানীখিনি দেখিছে উতলি আছে, লগতে মই এডাল ষ্টেণ্ডো পাতি থৈছোঁ। ষ্টেণ্ডডাল নেপাতিলেও হয়, যিহেতু ইডলি ষ্টেণ্ডৰ তলটো অলপ ওখই থাকে। যদি আপোনাৰ ষ্টেণ্ডটোৰ তলটো বেছি ওখ নহয়, তেতিয়াহ'লে এনেদৰে এডাল ষ্টেণ্ড পাতি ল'ব পাৰে। আৰু এটা কথা মন কৰিব, পানী বহুত বেছিও দিব নালাগে, মাত্ৰ ইডলি ষ্টেণ্ডডালৰ তলটো অকণমান ডুব গৈ থাকিলেই হয়। এতিয়া মই গেছৰ ফ্লেমটো কমাই লৈছোঁ আৰু সাৱধানে ইডলি ষ্টেণ্ডডাল পাতি দিছোঁ। লগে লগে ঢাকনিখন লগাই দিব আৰু গেছৰ ফ্লেমটো হাই কৰি দিব। এতিয়া হাই ফ্লেমতে সিজিবলৈ দিব। প্ৰায় 8 পৰা 10 মিনিটমান সময় লাগে। এইখিনি সময়তে খুব ধুনীয়াকৈ সিজি উঠিব। সম্পূৰ্ণ 10 মিনিটৰ পিছত এয়া মই ঢাকনিখন খুলি দেখুৱাইছোঁ। দেখিছে পিঠাকেইটা দেখিয়ে ধৰিব পাৰি ধুনীয়াকৈ সিজিলে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু ভাপটো অকণমান নাইকিয়া হোৱাৰ পিছত ষ্টেণ্ডডাল সাৱধানে উলিয়াই ল'ব। এতিয়া মই ষ্টেণ্ডডাল বাহিৰলৈ উলিয়াই লৈছোঁ আৰু পিঠাকেইটা অলপ ঠাণ্ডা হ'বলৈ দিব, তাৰপিছতহে ষ্টেণ্ডৰ পৰা উলিয়াব। গৰম অৱস্থাত কেতিয়াও নুলিয়াব, তেতিয়া কিন্তু ভাগি যাব। আৰু যদিহে এনেধৰণৰ ইডলি ষ্টেণ্ড নাই
তেতিয়া আপোনালোকে এনেধৰণৰ সৰু সৰু ষ্টিলৰ বাতিটো এই পিঠাবিধ বনাই খাব পাৰিব। মোৰ ওচৰত এনেকুৱা ধৰণৰ এলুমিনিয়ামৰ কাপ কেকৰ মোল্ড আছিলে। মই তাতে অকণমান ঘিউ সানি লৈ পেলাই একেদৰে মিশ্ৰণখিনি অলপ অলপকৈ দি এইদৰে ওপৰে ওপৰে হেঁচি দিছোঁ। এনেকৈ মই গোটেইখিনি এতিয়া দি ল'ম। এইবাৰ পিঠাকেইটা ভাপত দিবৰ কাৰণে মই কেৰাহীত অলপ পানী গৰম হ'বলৈ দিছোঁ। দেখিছে পানীখিনি উতলি আহিছে। এতিয়া মই ষ্টেণ্ডডাল পাতি লৈছোঁ আৰু লগতে সাৱধানে বাতিকেইটাও বহুৱাই দিছোঁ। লগে লগে ঢাকনিখন লগাই দিব আৰু গেছৰ ফ্লেমটো হাই কৰি দিব। হাই ফ্লেমতে এতিয়া পিঠাকেইটা সিজিবলৈ দিব। যিহেতু এইবাৰ বাতিকেইটা একেবাৰে সৰু সৰু হয়, সেইবাবে সময়ো অলপ কমকৈ লাগিব। হয়তো 5-6 মিনিটমানতে হৈ যাব। গতিকে আপোনালোকেও যেনেকুৱা ধৰণৰ বাতিত বনায় সেইটো হিচাপত সময়টো নিজে চাই ল'ব। এয়া মই 5 মিনিটৰ পিছত দেখুৱাইছোঁ। দেখিছে পিঠাকেইটা ধুনীয়াকৈ সিজিলে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু অলপ ঠাণ্ডা হোৱাৰ পিছত উলিয়াই ল'ম। পিঠাকেইটা এনেদৰে চামুচৰ সহায়েৰে উলিয়াই ল'ব, তেতিয়া সহজ হয়। দেখিছে ভাপত দিয়া পিঠাবিধ বনাবলৈ কিমান সহজ আৰু খাবলৈও বিৰাটেই ধুনীয়া হয়। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে। এনেদৰে এবাৰ বনাই খাই চাব আৰু কেনে পালে কমেণ্ট কৰি জনাব। যদি ৰেচিপিটো চাই ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো প্লিজ লাইক কৰিব, লগতে শ্বেয়াৰ কৰি দিব। আৰু অকণমান মই ভাঙি দেখুৱাইছোঁ। দেখিছে টেক্সচাৰটো একেবাৰে কেটলি মুখত দিয়া পিঠাৰ নিচিনাই হৈছে আৰু খাবলৈও টেষ্টটো তেনেকুৱাই হয়। এবাৰ নিশ্চয় বনাই চাব। আকৌ এটা নতুন ৰেচিপিৰ সৈতে সোনকালে লগ পাম। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।